যাৰ মানসিকতা নিকৃষ্ট নিজ মানসিকতা যি মানে নিৰ্বাচনত ক'বলৈ নিজৰ এজেণ্ডা নাই তেওঁৰ ওচৰত এজেণ্ডা কি আছে তেওঁৰ ওচৰত দুটা এজেণ্ডা আছে এটা হ'ল তেওঁৰ ভায়েকক ঠিকা টুকলিব দিছে আৰু ভনী জোৱায়েকক ঠিকা দিছে যিবোৰ পুখুৰী বেলেগ বেলেগ মানুহে অতদিনে মৎস্য পালন কৰি স্বাৱলম্বী হৈ আছিল তেওঁলোকে মানে মৎস্য শিল্পও আগবঢ়াইছিল আৰু তেওঁলোকে নিজেও টকা পইচা আহৰণ কৰিছিল সেই পুখুৰীকেইটাৰ ওপৰতো যিগৰাকী বিধায়কে চকু দিব পাৰে তেওঁ এনেকুৱা ধৰণৰ নিকৃষ্ট নিজ মানসিকতাৰ কথা ক'বেই আমাৰ কাৰণে এইখন অসমত সকলো প্ৰান্তত সকলো অঞ্চল আমাৰ কাৰণে আমাৰ নিজৰ অঞ্চল অসমত যদি খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহ যদি তেওঁ যদি কোনোবা যদি স্থানীয় নহয় বুলি কয় ইয়াতকৈ মানে হাস্যকৰ আৰু লাজ লগা কথা কিবা হ'ব পাৰে নেকি তাৰমানে কি ক'ব খুজিছে তাৰমানে বিভাজন তেওঁলোকে বিজেপিয়ে যে হিন্দু মুছলমানৰ মাজত বিভাজন কৰিব খুজিছে ইয়াতো তেওঁ নিজৰ ঘৰে লেঙেৰিত সেইবুলি তেওঁ যিটো ডেফিনেশ্যনত যিটো কথা ক'ব খুজিছে চক্ৰগগৈৰ ঘৰ লেঙেৰিত হয় নে নহয় টিংকং সমষ্টিত চক্ৰগগৈৰ ঘৰ লেঙেৰিত হয় নে নহয় তেওঁৰ যিটো সূত্ৰ অথচ মোৰ নিজৰ ঘৰ এইটো সমষ্টিত হোৱাৰ পাছতো অপপ্ৰচাৰ চলাইছে মোৰ খনিপুৰত মোৰ দেউতাৰ ঘৰ হোৱাৰ পাছতো অপপ্ৰচাৰ চলোৱা কথাটোৱে তেওঁৰ নিকৃষ্ট মানে নিজে যিহেতু গম পাইছে যে একো কাম কৰিব পৰা নাই ৰিপৰ্ট কাৰ্ড লৈ যাব নোৱাৰে ৰিপৰ্ট কাৰ্ড লৈ যাবলগীয়া হ'লে আগত তেওঁ ভায়েকক আৰু ভনী জোৱায়েকক নিব লাগিব ৰিপৰ্ট কাৰ্ড নিব লগা হ'লে তেওঁ সেই যিবোৰ পুখুৰী দখল কৰিলে সেইবোৰক দিব লাগিব ৰিপৰ্ট কাৰ্ড দেখুৱাবলৈ হ'লে তেওঁ চাৰিওফালে থকা যিবোৰ মোৰ চাহাবৰ দল যাক যাক ঠিকা টুকলি দিছে যাৰ যাৰ পৰা কমিশ্যন লৈছে সেইবোৰক দেখাব লাগিব গাঁৱে গাঁৱে থকা বাট পথ চেচুঘাট দলঙৰ প্ৰশ্ন যেতিয়া আহিব স্বাস্থ্য সেৱাৰ কথা আহিব বিজ্ঞান মহাবিদ্যালয়ৰ কথা যেতিয়া আহিব যেতিয়া দলঙৰ কথা আহিব যেতিয়া কৃষিৰ কথা আহিব যেতিয়া খহনীয়া আৰু বানপানীৰ কথা আহিব তেওঁ উত্তৰ দিবলৈ একো নাই এনেও নিমাতী কন্যা হিচাপে তেওঁ কেৱল মাত্ৰ বুকুত এখন চিম্বলহে লগাই দিব লাগে এখন নেম প্লেট লগাবলৈ বাকী আছে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে খোৱাঙৰ আগৰ পৰা এতিয়াতো মুখ্যমন্ত্ৰী হৈ থকা নাই কৈদৱ কন্যাক লাগিলে তেওঁলোকৰ দলৰ সভাপতিয়ে এখন নেম প্লেট যাতে আবণ্টন কৰি দিয়ে হয় মোৰ নাম আমুক মই নিমাতী কন্যা মোৰ কোনো বিধানসভাত মোৰ কথা ক'ব পৰা মোৰ শক্তি নাই কেৱল মাত্ৰ যেতিয়া কমিশ্যনৰ কথা আহে তেতিয়াহে মোৰ পৰা মুখৰ পৰা ডাঙৰকৈ শব্দটো ওলায় যেতিয়া মোৰ ভাতৃ আৰু মোৰ ভনী জোৱাইৰ যেতিয়া ঠিকা টুকনিৰ কথা আহে তেতিয়াহে মোৰ মুখৰ পৰা মাত ওলায় বেলেগ খোৱাং সমষ্টিৰ কথা বতৰাত মোৰ কথা ক'ব পৰাকৈ মোৰ মুখত শক্তি নাই দম নাই কঁকালত জোৰ নাই সাহস নাই এই বুলি মই আহ্বান জনাইছোঁ যাতে বিজেপিৰ সভাপতিয়ে এখন নিমাতী কন্যা নেম প্লেট যাতে বিধায়কগৰাকীলৈ পঠাই দিয়ে নিৰ্বাচনৰ আগত সেইখন লগে মানুহৰ মাজলৈ যাব সৰ্বানন্দ সোণোৱালে আছুৰ পৰা আহি খোৱাঙতে প্ৰতিনিধিত্ব কৰিছিল প্ৰথমবাৰ আৰু আপুনি সেই পুনৰাবৃত্তি কৰিছে খোৱাঙৰ ৰাইজে কি হ'ব চাওক মই খোৱাঙৰ ৰাইজৰ ওচৰত মই শতকোটি প্ৰণিপাত জনাই তেখেতসকলৰ ওপৰত মই আস্থা ৰাখিছোঁ মই খোৱাং সমষ্টিৰ পৰাই বহু ধৰণৰ ৰাজনৈতিক ইতিহাস নতুন ধৰণে অসমত গঢ়লৈ উঠিছে খোৱাং সমষ্টি এনেকুৱা এটা সমষ্টি য'ত জনগণে বিভিন্ন সময়ত ঐতিহাসিক বিভিন্ন সিদ্ধান্ত তেওঁলোকে দিছে গতিকে খোৱাং সমষ্টিৰ ৰাইজৰ এইটো ৰাজনৈতিক পৰিপক্কতা খোৱাং সমষ্টিৰ ৰাইজৰ জ্ঞান আৰু বুদ্ধিৰ যিটো আছে এইটো ইতিমধ্যে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে প্ৰতিষ্ঠা কৰিছে এতিয়া কেৱল মাত্ৰ জনগণৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ অভিভাৱকত্বও বিচাৰিছোঁ ভুল হ'লে নিজৰ ল'ৰা ভাই ভতিজা নাতি বুলি ভাগিন বুলি ভাবি আপোনালোকে সকলোৱে মোক বাট দেখুৱাব গতিকে মই ক'ব খোজোঁ যে আগন্তুক দিনসমূহত ৰাইজৰ যুঁজখন পোনপটীয়াকৈ বিজেপিৰ লগত হ'ব মোৰ লগত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজ নহয় বা হ'ব নোৱাৰে জনগণৰ পোনপটীয়া যুঁজ বিজেপিৰ লগত বিজেপিৰ অপশাসন আৰু দুৰ্নীতি চিণ্ডিকেট কমিশ্যন ৰাজ আৰু ঘৰুৱা তেওঁলোকৰ এনেকুৱা ধৰণৰ চিণ্ডিকেটৰ হাতোৰাৰ কাৰণে